নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু মই আপোনালোকক কৈছিলোঁ যে প্ৰাকৃতিকভাৱে এনেকুৱা এটা মেডিচিন আছে, যিটো মেডিচিন খোৱালে নেকি ব্ৰইলাৰৰ গ্ৰ'থ হওক, ডাইজেষ্ট হওক, সকলোখিনি আপোনালোকে ভাল পাব। গতিকে কি বস্তুনো এনেকুৱা প্ৰাকৃতিক বস্তু আজি আপোনালোকক এই ভিডিঅ'টোত জনাব গৈ আছোঁ। ভিডিঅ'টো শেহলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাখিনি গম পায় আৰু ধুনীয়াকৈ যাতে কামখিনি কৰিব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই সেই বস্তাবিলাক ব্যৱহাৰ কৰিছিলোঁ, অৰ্থাৎ ভিতৰত এইবিলাক বস্তা খুলি কেনে ৰ'দত দি দিছোঁ। ঠিক আছে, মেলি কেনে ৰ'দত দিলোঁ। আৰু এতিয়া কালি অলপ স্প্ৰে কৰি দিলোঁ, ফৰ্মেলিন স্প্ৰে কৰাৰ পিছত এতিয়া ধুনীয়াকৈ ৰ'দত দি থৈ দিছোঁ, যাতে সিহঁতৰ যিবিলাক বেক্টেৰিয়া আছে সেইবিলাক যাতে নাইকিয়া হৈ যায়। ঠিক আছে, এনেকৈ থৈ দিছোঁ। ঠিক আছে, আৰু এতিয়া এণ্ট্ৰি হৈছে এইফালে। ঠিক আছে, আৰু আপোনালোকক আজি পৰিৱেশ অলপ দেখাই দিব বিচাৰিছোঁ। আজি মোৰ বাৰ্ডছৰ ডে হৈছে 25 দিন, আৰু 25 দিনৰ বাৰ্ডছৰ আপোনালোকে চাব পাৰে কেনেকুৱা হৈ আছে। আপোনালোকে জনাব নাপাহৰিব যে মোৰ চাইজ কেনেকুৱা হৈছে। আপোনালোকে কওক এবাৰ। ঠিক আছে, 25 দিনৰ বাৰ্ডছ এনেকুৱা হৈ আছে এতিয়া। আৰু আজি কালি ৰাতিয়ে 3 বেগমান দানা ঢালিছিলোঁ, আৰু এতিয়া অলপ অলপ দানা আছে, গতিকে দানা দিয়া নাই। আজি পানী দি দিলোঁ। কালি যিটো অৰ্থাৎ আপোনালোকক এটা কথা কৈ থৈ দিওঁ, কালি লগাইছিলোঁ, অৰ্থাৎ মোৰ 3 দিন। ঠিক আছে, আপোনালোকৰ কি কোম্পানী আপোনালোকে জনাব, আৰু আপোনালোকৰ কোম্পানীত আছে নাই সেইটো ক'ব। আপোনালোকৰ আমাৰ প্ৰিমিয়ামত কি হয় 21, 22 আৰু 23ত। ঠিক আছে, 21, 22, 23ত কি হয়, এটা আপোনাৰ CRDৰ কাৰণে এটা মেডিচিন দিয়ে। সেইটো হৈছে আপোনাৰ চিপ্ৰ' বুলি কয়। সেইটো আপোনালোকে যোনে যোনে প্ৰিমিয়ামত কৰি আছে তেখেতলোকে গম পায়। CRD আৰু এটা বেমাৰ আছিলে, মই পাহৰিছোঁ। সিহঁতে সেই 21, 22, 23ত খুৱাব দিয়ে। আৰু আপোনালোকৰ দিছিল নে নাই আপোনালোকে ক'বচোন। আপোনালোকৰ যিবিলাক কোম্পানী আছে তেখেতলোকে দিয়ে নে নিদিয়ে এইটো ক'ব। আৰু মই কালি অৰ্থাৎ মই 21 দিনৰ পৰা লগাব পৰা নগ'ল, কাৰণ মই 21 দিনত যাব পৰা নাছিলোঁ। গতিকে 22 দিনৰ পৰা লগালোঁ, 22, 23, 24। আৰু কালি লগাইছিলোঁ পানীত আপোনাৰ প্ৰিমিয়াম এচি। অৰ্থাৎ মানে কি হয়, সিহঁতে এণ্টিবায়'টিকটো খাই দিলে ন, চিপ্ৰটো খালে। খোৱাৰ পিছত কি হ'ল, আপোনালোকেও কৰিব পাৰে, কাৰণ যেতিয়া এণ্টিবায়'টিক দিব, এণ্টিবায়'টিক দিয়াৰ পিছত যাতে ইমিউনিটি বস্তাৰ কিবা এটা ড'জ দিব, কাৰণ তেতিয়া সিহঁতে ইমিউনিটিটো আকৌ গ্ৰ'থ ল'ব। ঠিক আছে, আকৌ ভাল হ'ব। গতিকে ষ্ট্ৰেছটো নাইকিয়া হ'ব। গতিকে যেতিয়া এণ্টিবায়'টিক খোৱা হয়, তাৰপিছত আপোনালোকে ভিটামিন ই এনেকুৱা ধৰণৰ, আপোনালোকে KYC এনেকুৱা ধৰণৰ আপোনালোকে দিব পাৰে, তেতিয়া সিহঁতৰ গ্ৰ'থটো ভালে থাকে। ঠিক আছে, কালি দি দিলোঁ সেইটো পানী। আৰু গতিকে কালি মানে দিনত ৰাতিপুৱা লগালোঁ চিপ্ৰ', আৰু ৰাতি মই কি কৰিলোঁ, এই আপোনাৰ প্ৰিমিয়াম এচিটো লগাই দিলোঁ 180 ml। আৰু এতিয়া সেইটো শেষ হ'ল। শেষ হোৱাৰ পিছত ৰাতিপুৱা মই দিলোঁ এতিয়া নৰ্মেল পানী চাফা দিছোঁ, আৰু নৰ্মেল পানীটো দি দিছোঁ। ঠিক আছে, আৰু এতিয়া মেনেজমেণ্ট আপোনালোকে চাব পাৰে, এনেধৰণে ধুনীয়াকৈ মেনেজমেণ্ট কৰি ৰাখিছোঁ। আৰু আজি আপোনালোকে চাব পাৰে মোৰ ফাৰ্মত, আপোনালোকে যেতিয়া মই ভিডিঅ' বনাব আপোনালোকে তেতিয়াই দেখা পায় যে মোৰ ফাৰ্মত ইমান বেলেগ ফাৰ্ম মই দেখিছোঁ, কেছ ফাৰ্ম, কিন্তু বহুতেই আপোনাৰ কি হয়, মলটো বহুতেই থাকে। মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। চাওক, মোৰ দেখিছেনে, মল এতিয়া বৰ্তমান নাই। আৰু এতিয়া আজি চাফা কৰা হৈ গ'ল, আৰু এতিয়া ধুনীয়াকৈ পাৰি দিয়া গৈছে। ঠিক আছে, আপোনালোকে চাওক, এইফালে চবফালে আপোনালোকে চাব পাৰে, যোনফালে চাই আপোনালোকে সেইফালে পৰিষ্কাৰ দেখিব। ঠিক আছে, আৰু আমাৰ ফাৰ্মত চাওক ধুনীয়াকৈ দেখিছেনে, একো লেতেৰা নাপাব, ধুনীয়াকৈ পৰিষ্কাৰ পাব। ঠিক আছে, যিমান পৰিষ্কাৰকৈ আপোনালোকে ৰাখিব, তিমানেই চৰাই কিন্তু গ্ৰ'থ আপোনালোকে দেখিব ভাল হ'ব। ঠিক আছে, আপোনালোকে ৰাস্তাই চাওক, অহা যোৱা বাটেই চাওক, বা আপোনালোকে ভিতৰ তলতেই চাওক, কোনো ধৰণৰ লেতেৰা নাপায়। ঠিক আছে, আৰু দুদিন আপোনালোকে এনেকুৱা অলপ দেখিব মলটো, তাৰপিছত কিন্তু আপোনালোকে নেদেখে। ঠিক আছে, আৰু আজি এটা মৰ্টেলিটি হ'ল এইটো। আৰু এতিয়া মেইন কথাটোলৈ আহোঁ, যিটো নেকি মই আপোনালোকক কৈছিলোঁ সিদিনাখনে, যে এটা প্ৰাকৃতিকভাৱে আপোনালোকে পোৱা বস্তু আপোনালোকে যদি খুৱায় কি বেনিফিট হয়, মই সেইখিনি আপোনালোকক জনাম। মই আপোনালোকক যদি মই কওঁ যে অমুক বেনিফিট হয়, হয়তো আপোনালোকে বহুতে ক'ব যে এইটো নহয়, কিন্তু মই আপোনালোকক প্ৰেক্টিকেলি মই আপোনালোকক দেখাম বস্তুটো হয় নে নহয়, কি কয় যে ইণ্টাৰনেটে কি কয় বা কি কয়, গোটেইখিনি আপোনালোকক তথ্য সহকাৰে মই জনাম। আৰু এতিয়া এই ভিডিঅ'টোত মই আপোনালোকক বেলেগ এটা মোবাইলত আপোনালোকক মাৰি কিনে দেখাই আছোঁ যে সেই বস্তুটো কি আপোনাৰ বেনিফিট দিয়ে। ঠিক আছে, আৰু পৰিৱেশটো ধুনীয়াকৈ দেখালোঁ। এতিয়া বলকচোন মই মোবাইলৰ স্ক্ৰীণত লৈ যাওঁ, আৰু বেলেগ এটা মোবাইলত আপোনালোক দেখাই আছোঁ যে সেই বস্তুটো কি বেনিফিট হয় আচলতে। ঠিক আছে, চাওক, মই এইটো মোবাইল খুলি লৈছোঁ, আৰু মোবাইলটোত মই আপোনালোকৰ আপোনাৰ ৱাইফাইটো কানেক্ট কৰি লৈছোঁ। আৰু ইয়াতে মই চাৰ্চ বাৰত লিখিম জিংগাৰ। ঠিক আছে, NI লিখিব বেনিফিট। ঠিক আছে, মই চাৰ্চ কৰিছিলোঁ জিংগাৰ বেনিফিট ইন পল্ট্ৰি। ঠিক আছে, পল্ট্ৰি বুলি চাৰ্চ কৰিব, কাৰণ যিহেতু আপুনি
হেৰিৰ কাৰণে খুৱাব, ব্ৰইলাৰৰ কাৰণে খুৱাব, গতিকে পল্ট্ৰি বুলি চাৰ্চ কৰি দিব। ঠিক আছে, চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে বেনিফিটবিলাক ইয়াতে শ্ব' হ'ব। মই আপোনালোকক ক'লে হয়তো আপোনালোকে বিশ্বাস নকৰিব, সেইটো কাৰণে মই ভাবিলোঁ যে মই ক'ম বুলি ভাবিছিলোঁ, কিন্তু মই তথাপি এবাৰ গুগলত চাৰ্চ কৰি চালোঁ। যিহেতু মই খুৱাই আছোঁ, আদা খুৱাই আছোঁ, ঠিক আছে, আপোনালোকে গম পাইছে, মই ভালকৈ কৈ দিছোঁ অসমীয়াত, আপোনালোকক আদা খুৱাই আছোঁ আৰু আদাৰ বেনিফিটবিলাক মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। ঠিক আছে, ইয়াতে যদি চাই, ইয়াতে চাওক, জিংগাৰ কেন হেভ মেনি বেনিফিট ফৰ পল্ট্ৰি। ঠিক আছে, আপোনালোকে দেখা পাইছে পল্ট্ৰিৰ কাৰণে বহুতেই বেনিফিট আছে। কি আছে ইয়াতে চাওক, ভালকৈ আপোনালোকে চাই লওক। ইম্প্ৰুভ গ্ৰ'থ, ঠিক আছে, ইম্প্ৰুভ হ'ব গ্ৰ'থটো, সিহঁতৰ গ্ৰ'থটো ভাল হ'ব, আৰু ডাইজেশ্যন, ঠিক আছে, সিহঁতৰ হজমিক শক্তিটো বাঢ়িব। ঠিক আছে, ডাইজেশ্যন হোৱাৰ লগে লগে কি হ'ব, সিহঁতৰ দানাটো ফিডিংটো বেছি বাঢ়িব আৰু সিহঁতৰ হজম হোৱাত সহায় কৰিব। তাৰপিছত আৰু চাওক, এটা বস্তু আছে ইমিউন ছিষ্টেম। ঠিক আছে, ইমিউন ছিষ্টেমটো মই যিটো কৈছিলোঁ আপোনাক, যে ইমিউন ছিষ্টেমৰ কাৰণে আপোনালোকে খুৱাব লাগে ভিটামিন ই, ধৰক EKYC বা প্ৰিমিয়ামত যদি আছে প্ৰিমিয়াম এচি, এনেকুৱা ধৰণৰ ঔষধবিলাক খুৱাব লাগে। ঠিক আছে, তাৰপিছত আপোনালোকে যদি চি মোৰ মাৰি দিয়ে, তেনেহ'লে আৰু অসংখ্য কি কৰিব দেখা পাব, আপোনালোকে ইয়াতে বেনিফিট দেখা পাব। ইয়াতে চাওক গ্ৰ'থৰ কাৰণে কি কেনেধৰণে সহায় কৰে, ইয়াতে চাওক ইনক্ৰিজেছ, দেখিছে আপোনালোকে বডি ৱেইট। ঠিক আছে, বডি ৱেইট কিন্তু বঢ়োৱাটো এই আদায়ে বহুত সহায় কৰে। ঠিক আছে, তাৰপিছত আপোনাৰ ইয়াতে এবনমিনেল ফেটটো কি কৰে, ৰিচাৰ্জ কৰে। এবনমিনেল ফেটটো থাকিলে কি হয়, সিহঁতে বাঢ়িব, মানে সিহঁতৰ চৰ্বিটো বহুত হৈ যায়, সিহঁতৰ যেতিয়া কাটিলে চৰ্বিটো বেছি হ'লে। কিন্তু এই যিটো আপোনাৰ আদা খুৱাই থাকে, তেনেকুৱা চৰাইত আপোনালোকে চাব পাৰে চৰ্বিটো নাথাকে। ঠিক আছে, তাৰপিছত চাওক, ইয়াত ডাইজেশ্যন দিছে এক্সট্ৰাকৈ। ডাইজেশ্যন কি ডাইজেশ্যন হয়, ইয়াতে চাওক, জিংগাৰ কেন ইম্প্ৰুভ দ্য ডাইজেষ্টিভ প্ৰচেছটো কি কৰে, ঠিক কৰে আৰু প্ৰমোট কৰে। জিংগাৰ কেন প্ৰমোট ইণ্টেষ্টিনেল এক্টিভিটি। ঠিক আছে, তাৰপিছত আৰু যদি চাই, তললৈ যদি চাই, এইখিনিতো মই বাদেই দিলোঁ। তাৰপিছত আপোনালোকে এটা বস্তু চাব পাৰে, ইমিউন ছিষ্টেম জিংগাৰ কেন ইনহেন্স এণ্টিবডি ফৰ্মেশ্যন। ঠিক আছে, এণ্টিবডি সিহঁতে কি কৰে, যিবিলাক বেমাৰ আহে, ধৰি লওক বেমাৰৰ কাৰণে এণ্টিবডি উৎপন্ন কৰিব পাৰে। ঠিক আছে, ইয়াৰ পৰা উৎপন্ন হোৱা এণ্টিবডি, আৰু ইয়াতে দিছে ইকলাই। ঠিক আছে, যিটো এটা কমন প্ৰব্লেম হয়, ইকলাই বহুত বেমাৰ, ইকলাই লাগি ডাঙৰ চৰাই মৰি যায়। ঠিক আছে, ইকলাইটো প্ৰব্লেমটো দূৰ কৰে। আৰু ইয়াতে লিখিছে গ্ৰ'থ হেল্ডি কি দিছে, বেক্টেৰিয়া। ঠিক আছে, হেল্ডি বেক্টেৰিয়া কি হয়, উৎপন্ন হয়, যাতে সিহঁতে যিকোনো বেমাৰৰ লগত যাতে যুঁজ কৰিব পাৰে। ঠিক আছে, তাৰপিছত যদি আদাৰ বেনিফিটৰ কথা কওঁ, মই আদাৰ বেনিফিট আপোনালোকে ইয়াতে দেখা পাব। ইয়াতে চাওক, ইম্প্ৰুভ ইগ প্ৰডাকশ্যন। ঠিক আছে, যিটো নেকি সৰুতে, অৰ্থাৎ আপোনাৰ ইগটো পটককৈ নুশুকায়, য'ত নেকি এতিয়া ঠাণ্ডাৰ দিনত আপোনাৰ 5 দিনমানলৈ ইগটো নুশুকায়, গতিকে বহুতো মৰ্টিলিটি হোৱা দেখা যায়, গতিকে ইগটো কি হয়, সোনকালে শুকায়। ঠিক আছে, আৰু ইয়াতে দেখিছে ইম্প্ৰুভ ৰিপ্ৰডাক্টিভ পাৰফৰ্মেঞ্চ। ঠিক আছে, তাৰপিছত আপোনালোকে চাওক, ব্লাড পেৰামিটাৰ্ছ মানে ইম্প্ৰুভ হয়। ঠিক আছে, ইয়াতে চাওক, মিট কোৱালিটি, অৰ্থাৎ মাংস, যিটো মাংসৰ সিহঁতে খাই, আপোনালোকে ব্ৰইলাৰটো খাব, ব্ৰইলাৰটো সোৱাদটো টেষ্টটো বেলেগ হ'ব। ঠিক আছে, এনেকুৱা ধৰণৰ বহুতো কি হয় বেনিফিট আপোনালোকে যদি আদা খুৱাই থাকে, আপোনালোকে লাভ কৰিব। আৰু মই সেই ক্ষেত্ৰত কৈ আছোঁ যে আদা যে আপোনালোকক খুৱাব কৈছোঁ, যে কেনেধৰণে আপোনালোকে আদাটো খুৱাব, অৰ্থাৎ আদাটো আপোনালোকে পিচি খুৱাব নে কি কৰি খুৱাব। ঠিক আছে, মই আপোনালোকক ধুনীয়াকৈ জনাই দিছোঁ যে আদা আপোনালোকে যদি 1000 বাৰ্ডছ আছে, 1000 বাৰ্ডছৰ কাৰণে আপোনালোকে ল'ব 50 গ্ৰাম। ঠিক আছে, 50 গ্ৰাম ল'ব, আৰু 50 গ্ৰাম কি কৰিব, আপোনালোকে যিকোনো এটা খুন্দনি বা পিচি ল'ব। ঠিক আছে, পিচি কেনে ৰসটো চেপি নিদিব, পিচি কেনে যাতে ৰস নোলায় তেনেকুৱাকৈ পিচি কেনে আপোনালোকে যোনটো পানীত দিব, পানীটোত আপুনি ধৰি লওক যদি টেংকিত দিয়ে, যিহেতু মই নিপুল ডিংকাৰ, মই কি কৰোঁ, টেংকিত দিওঁ। টেংকিত মই কি কৰি দিওঁ, মই আপোনালোকক দেখাই আছোঁ, বস্তু এটা আপোনালোকে হয়তো দেখা পাব। এতিয়া চাওক, এই বস্তুটো চাওক, আপোনালোকে দেখিছেনে, মই বান্ধি দিছোঁ, দেখিছেনে, তাৰ এডালত এই বস্তুটো মই বান্ধি দিছোঁ। ঠিক আছে, এনেকৈ কি কৰিব পাৰে, আপোনালোকে ধুনীয়াকৈ আদাখিনি কি কৰিব, ধুনীয়াকৈ যাতে আপোনালোকৰ আদাখিনি যাতে ৱেষ্টেজ নহয়, বা ইয়াত নিপুলত যাতে জাম নালাগে, বা পাইপত যাতে জাম নালাগে, তেনেকৈ বান্ধি দিব। বান্ধি কেনে গুণা এডাল লগাই কিনে আপোনালোকে টেংকিৰ তলত পৰি থকাকৈ দি দিব, যাতে সেই ৰসটো ওলাই থাকে। আৰু তাত কিন্তু আপোনালোকে এচিড দিব, বা যি আপোনালোকৰ টেবলেট দিব, গোটেইখিনি দিব, তাৰ লগতে আদাখিনি দি দিব। আৰু 1000 বাৰ্ডছত 50 গ্ৰাম আপোনাৰ কেঁচাতে জুখি ল'ব, কেঁচাতে খুন্দি কেনে। তাৰপিছত যদি আপুনি ইয়াতে ধৰি লওক মেনুৱেল ডিংকাৰ ব্যৱহাৰ কৰে, তেনেহ'লে চেপি কেনে বা আদাখিনি তাত ভিজাই কেনে দিব পাৰে, ইয়াতে জাম নালাগে, গতিকে একো প্ৰব্লেম নাই। যিবিলাক অটো ডিংকাৰ বা নিপুল ডিংকাৰ বা কাপ ডিংকাৰ আছে, তেখেতলোকৰ কাৰণে কৈছোঁ, আপোনালোকে কাপোৰত দি কেনে ধুনীয়াকৈ প্ৰথম চেপি দিব, চেপি দি কেনে যিখিনি সিঠাখিনি থাকিব, তাতে আপোনালোকে ধুনীয়াকৈ গুণাডাল বান্ধি কেনে কাপোৰত বান্ধি কেনে আপোনালোকে ডুবাই থৈ দিব, যাতে সিহঁতে ধুনীয়াকৈ পাই থাকে।
এনেধৰণে আপোনালোকে খুৱাওক আপোনালোকে বেনিফিটটো নিজে গম পাব আৰু আপোনালোকৰ ফিড ইনটেক অৰ্থাৎ আপোনালোকৰ ফিড খোৱাৰ কনজামিশ্যনটো কিন্তু চৰাই বাঢ়ি যাব আৰু পানী বেছিকৈ খাব আৰু পানী বেছিকৈ খোৱাৰ লগে লগে কি হ'ব আপোনালোকৰ বডি ৱেইটটো বেছি আহিব ঠিক আছে গতিকে মই আপোনালোকক বেনিফিটবিলাকো দেখাই দিলোঁ আপোনালোকক গুগলত চাৰ্চ কৰি নিজেও চাব পাৰে যে মই মিছা যদি কৈছোঁ আপোনালোকে নিজে চাই ল'ব পাৰে আৰু এইটো ব্যৱহাৰ কৰক আৰু যদি আপোনালোকে ইমপ্ৰুভ পায় মোক আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব যে কেনেধৰণে পায় যদি আপোনালোকে আগৰ পৰা খুৱাই আছে কেনেকুৱা বেনিফিট পাইছে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু আজি ভিডিঅ' ইমানেই যদি ভিডিঅ'টো ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে উপকৃত হয়